মোৰ লগত আছে নৱপ্ৰজন্মৰ কেইজনমান প্ৰতিনিধি আৰু আজি মই এটা ইস্যু লৈ তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। ইস্যুটো হৈছে গাহৰি মাংসৰ দাম। এই গাহৰি মাংসৰ দামক লৈ নৱপ্ৰজন্মই কি কয় আৰু তেওঁলোকৰ মতামত কি, আমি পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক ফান টিভিলৈ স্বাগতম জনাইছোঁ। গাহৰি মাংসৰ দাম যদি নকমে আপোনালোকে কি কৰিব? গাহৰি মাংসৰ দাম অভিয়াছলি কমিব লাগে। গাহৰি মাংসৰ দাম বঢ়াই আমাৰ নিচিনা এই সাধাৰণ মানুহবোৰৰ মূৰত ৰাম টাঙোন মাৰিব খুজিছে নেকি? মুঠৰ ওপৰত গাহৰি মাংসৰ দাম অতি সোনকালে কমাব লাগে আৰু গাহৰি ভাল পোৱা প্ৰত্যেক মানুহৰ ঘৰতে গাহৰি মাংস সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। যদি গাহৰি মাংসৰ দাম নকমে তেতিয়া আপোনালোকে কি কৰিব? আন্দোলন হ'ব, অনশন হ'ব। গাহৰি মাংস ভাল পোৱা সকলোবোৰ ল'ৰা ছোৱালী ৰাস্তাত হাজাৰ হাজাৰ ল'ৰা ছোৱালী খাৰা হৈ যাব। মুঠতে জংগী আন্দোলন হ'ব। আসাম ট্ৰেক্টৰ জিন্দাবাদ, আসাম ট্ৰেক্টৰ জিন্দাবাদ। হয় দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে শ্লোগান আৰম্ভ কৰিছে আৰু তেওঁলোকৰ শ্লোগান হৈছে আসাম ট্ৰেক্টৰ জিন্দাবাদ। এক গভীৰ শ্লোগান দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে, এক গভীৰ শ্লোগান আসাম ট্ৰেক্টৰ জিন্দাবাদ। এই আসাম ট্ৰেক্টৰ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ সকলো মুখৰিত কৰি তুলিছে আৰু এই আসাম ট্ৰেক্টৰ এই গাহৰি মাংসলৈ আপোনালোকৰ ইমান দুৰ্বলতা কিয়? চাওক, আমাৰ কাৰণে গাহৰি মাংস অকল গাহৰি মাংস নহয়, ই আমাৰ কাৰণে এক আৱেগ। চাওক, আপুনি খানা এটা খাইছে, তাত যদি খানাটোত গৈ আপুনি গাহৰি মাংস এপিচ খাবলৈ নাপায় আপোনাৰ জীৱনটো আধৰুৱা নিচিনা লাগিব। চাওক, আপুনি পিকনিকলৈ গৈছে, পিকনিকলৈ গৈ যদি আপুনি খৰিকাত দিয়া মাংস এপিচ খাবলৈ নাপায় জীৱনটো সাৰ্থক নোহোৱা যেন লাগে। চাওক, সৰু সৰুকৈ পিচ কৰি তাৰ ওপৰত পিঁয়াজ দি তাত ধনিয়া দুপাতমান আপুনি ছটিয়াই দিব, তাত মছলা অকণমান দি দিব, তাত জলকীয়া দি পিনে আপুনি তাই খোৱা মজাটো আপুনি পোৱা নাই চাগে। হয়, মই আপোনাৰ মই ক'বলৈ দিয়ক, আপুনি মোক ক'বলৈ দিয়ক, আপুনি ওপৰে কথা নক'ব। এই ৰাইজক সেইখিনি কথা জানিবলৈ গাহৰি মাংসৰ দাম আপোনাৰ বাঢ়িছে, আপুনি জানে নে নাজানে? হয়, মই বুজি পাইছোঁ আপোনালোকৰ গাহৰি মাংসৰ প্ৰতি আৱেগ। আমি চাওক, আমি সেই গাহৰি মাংসৰ দাম বঢ়াৰ কাৰণে আমি তাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। সেইটো কম ডাঙৰ কথা। গাহৰি মাংসৰ দাম বাঢ়ি গৈছে, আমি দাম বঢ়াৰ কাৰণে আমি গাহৰি মাংস খাব পৰা নাই। হয় দৰ্শকসকলে আপোনালোকে তেওঁলোকৰ মনোভাৱ দেখিবলৈ পাইছে যে কিমান উত্তেজিত হৈ গৈছে। এই আসাম ট্ৰেক্টৰ এই দৰ্শকসকলে আসাম ট্ৰেক্টৰ জিন্দাবাদ ধ্বনিৰে তেওঁলোকে মুখৰিত কৰি তুলিছে। আকাশ বতাহ সকলো মুখৰিত কৰিছে। এই আকাশ বতাহ মুখৰিত কৰিছে গাহৰি মাংস। আসাম ট্ৰেক্টৰ জিন্দাবাদ, এই আসাম ট্ৰেক্টৰ জিন্দাবাদ। হয়, এতিয়া চাওক, আমাৰ উঠি অহা প্ৰজন্ম চাওক, এতিয়া গাহৰি মাংস আমাৰ দাম বাঢ়ি গৈছে, সেইকাৰণে উঠি অহা প্ৰজন্মই আমাৰ গাহৰি মাংসৰ পৰা বঞ্চিত হৈছে। এই আমাৰ উঠি অহা লোৱাৰ কাৰণে সুলভ মূল্য হ'ব লাগে গাহৰি মাংস। হয়, তেওঁলোকৰ আৰু এটা দাবী উত্থাপন কৰিছে যে সুলভ মূল্যত তেওঁলোকৰ গাহৰি মাংস ব্যৱস্থা কৰিব লাগে। আসাম ট্ৰেক্টৰ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ সকলো মুখৰিত কৰি তুলিছে। হয়, মোৰ লগত আছে নৱপ্ৰজন্ম